পিনে তুংগত উঠিছে অখিল গগৈ পীযুষ হাজৰিকাৰ বাকযুদ্ধ সদনৰ ভিতৰতো সদনৰ বাহিৰতো অখিল গগৈ আৰু পীযুষ হাজৰিকাৰ বাকযুদ্ধ সদনৰ বাহিৰে ভিতৰে কেনেধৰণৰ বাকযুদ্ধ অখিল গগৈ আৰু পীযুষ হাজৰিকাৰ মাজত হৈছিল এই মুহূৰ্তত হেয়া আগবঢ়াই ইভিনিং এট 5 পৰা মই সুৰভিয়ে বিদায় লৈছো ধন্যবাদ তেওঁ কেইবাবাৰো মাল শব্দটো ব্যৱহাৰ কৰিছে এই মালৰ বিষয়ে তেওঁ মুঠকৈ ভালদৰে জানে আমি 10 বছৰত 5 বছৰত কষ্ট কৰি তেওঁ কোৱা ধৰণে মই কোৱা নাই দেই তেওঁ ধৰণে কোৱা নাই যিকেইটা আমি কষ্ট কৰি আমি তেওঁৰ শব্দৰে কৈছোঁ মইতো সেইটো শব্দ ক'ব বেয়া পাইছোঁ মাল গোটাওঁ তেখেতে 1 বছৰত ইলেকশ্যনৰ আগদিনা ব্লেকমেইল কৰি মানুহক ঠগি তাতকৈ ডাবুল মাল কামাই দিয়ে পইচাটো ইলেকশ্যনত পৃথিৱীৰ বিজেপিয়ে যিমান উঠায় সিমান পইচা পৃথিৱীৰ কোনোবা মানুহে উঠাব পাৰে নেকি হয় নহয় সবেই জানে যে ওপৰৰ মালে আটাইতকৈ বেছি কালেক্টৰ ধমকিত একেটা ব্লেকমেইলিঙত বা একেটা ষড়যন্ত্ৰ কৰি সেই মালখিনি গোটায় তাৰ প্ৰমাণ বহু ব্যক্তিৰ লগত আছে কেতিয়াবা সেই প্ৰমাণ অখিল গগৈ ডাঙৰীয়াই গম পাই যাব দেখি যাব তথাকথিত কৃষক নেতাগৰাকীয়ে টু ভেহিকুলৰ বিৰুদ্ধে বা ইথানলৰ বিৰুদ্ধে এই আন্দোলন কৰি তাৰ পেটত লাত মাৰিব খুজিছে কৃষকৰ পেটত লাত মাৰিব খুজিছে যোনে ধান খেতি কৰে তেখেতলোকৰ পেটত লাত মাৰিব খুজিছে যোনে মাকৈ খেতি কৰে তেখেতলোকৰ পেটত লাত মাৰিব খুজিছে যোনে কুঁহিয়াৰৰ খেতি কৰে তেওঁলোকৰ পেটত তেখেতে লাত মাৰিব খুজিছে কিছুমান মানুহ মানে এনেকুৱা থাকে নতুনকৈ যেতিয়া মানে খেতিয়ক হয় তেতিয়া সি নিজকে বেছি খেতিয়ক হিচাপে দেখুৱায় সেইদিনা আপুনি দেখিছিলে নহয় পীযুষ হাজৰিকাই যেতিয়া পাৱাৰ টিলাৰখন লৈছে চলাব পাৰিছে জানো খেতিয়কটো নহয় ৰোৱাটো দেখিছিলে নাই এনেকে এডাল দিছে 3 মিনিটৰ পাছত আনডাল তেনেকে এদিনত এটা মানুহে হাজিৰা কিমান পাব তেতিয়া 20 টকা হাজিৰা পাব পীযুষে যেনেকে ৰুইছে মই মানি লৈছোঁ মই বাৰু গুৰুত্বহীন ব্যক্তি কিন্তু তেখেতে কৃষকৰ নামত নাটক কৰি আহি বিধানসভালৈকে জিকিছে দল বনাইছে সেই ব্যক্তিজনে কৃষকৰ পেটত লাত মাৰে কোৱাৰ এটা নাটক দিব খুজিছে ন যেতিয়া নাটক দিব খুজিছে তেতিয়া মানে পীযুষৰ বেছি দেখুৱাৰ প্ৰৱণতাটো আহিছে মই খেতিয়কক খুব ভাল পাওঁ খেতিয়কক ভাল পাওঁ ইমান দিন লুটিয়ে থাকিলে এতিয়া খেতিয়কক ভাল পায় অখিল গগৈ ডাঙৰীয়াই কৃষকৰ নামত আন্দোলন কৰিব নোৱাৰিব ৰাজনীতি কৰিব নোৱাৰিব তাৰ কাৰণে তেওঁ এই এথানলৰ বিৰুদ্ধে নাটক কৰিছে এই নাটক নকৰিব অখিল গগৈ ডাঙৰীয়া মই আপোনাক অনুৰোধ জনাইছোঁ কোৱা নাই আপোনালোকে ক'লে এইবাৰ অখিল গগৈ ডাঙৰীয়াই যথেষ্ট টকা পইচা খৰচ কৰিছে আপোনালোকে কৈছে মই কোৱা নাই খবৰ ল'ব কাৰ পৰা ল'লে ক'ৰ পৰা ল'লে কাক ব্লেকমেইল কৰি ল'লে কাক মিছা কথা কৰি ল'লে কিবা এটাতো নিশ্চয়কৈ কৰিছে সদায় হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে সেই কথাষাৰ